সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত সংযোজন ঘটিল পাঞ্জাৱ সস্তা বজাৰ নামৰ এখনি বিশেষ বিপণী। এই বিপণীখনত আপোনালোকে লাভ কৰিব পাৰিব অতি কম মূল্যত চুৱেটাৰ, জেকেট আদি বিভিন্ন পোছাক যি আপোনাক ঠাণ্ডা নিবাৰণত সহায় কৰিব। গতিকে আজি আহক প্ৰিন্স অফ ৱেলছ ইনষ্টিটিউটৰ সন্মুখ তথা পুৰণা জ্যোতি চিনেমা হলৰ কাষত নকৈ সংযোজন ঘটা এই গৰম কাপোৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানটিলৈ। আসাম ষ্টেট পাৱাৰ ৱৰ্কছ ইউনিয়নৰ আহ্বান মৰ্মে যোৰহাট জিলাৰ বিদ্যুৎ ভৱনত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কেইবাটাও দাবী উত্থাপন কৰি যোৰহাটৰ বিদ্যুৎ ভৱন বাকৰি উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। আপোনালোকক পোনপ্ৰথমবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে যে আমাৰ এই অনুষ্ঠানটো অংশগ্ৰহণ কৰাৰ কাৰণে। আপোনালোকে জানে যে আমাৰ আজি আসাম ষ্টেট পাৱাৰ ৱৰ্কছ ইউনিয়নৰ আন্দোলনৰ কাৰ্যসূচীৰ প্ৰথম দিনীয়া কাৰ্যসূচী আৰম্ভ হৈছে। এই কাৰ্যসূচীৰ প্ৰথম দিনা আমি দুঘণ্টীয়া কাৰ্যসূচী কৰিম আজি 18 ডিচেম্বৰ, আৰু ইয়াৰ পিছতে আমাৰ 23 তাৰিখে এটা কাৰ্যসূচী আছে 6 ঘণ্টীয়া কাৰ্যসূচী। ইয়াৰ পিছত আমাৰ 29 ডিচেম্বৰ 29 তাৰিখে আমাৰ কাৰ্যসূচী আছে। এই কাৰ্যসূচীত আমাৰ কলম বন্ধ আৰু সঁজুলি বন্ধ কাৰ্যসূচী হ'ব। আমি ইয়াৰ পৰা আপোনালোকক এইটোৱে বুজাব বিচাৰিছোঁ যে আগন্তুক দিনত আমি আসাম ষ্টেট পাৱাৰ ৱৰ্কছ ইউনিয়নৰ হৈ আমি মেনেজমেণ্টৰ লগত বহুবাৰ আলোচনাত বহিছিলোঁ যদিও তেওঁলোকৰ আলোচনাবিলাক ফলপ্ৰসূ নহয়। তেওঁলোকক যিখিনি আমি দাবী চনত দাঙি ধৰিছিলোঁ সেই দাবী চনতসমূহ তেওঁলোকে আমাক সম্পূৰ্ণভাৱে ৰূপায়ণ কৰিব পৰা নাই। আগন্তুক দিনত আমি যেতিয়া বিগত 2022 চনত আমাৰ প্ৰমোচন ওলাইছিল, সেই প্ৰমোচনৰ সংক্ৰান্তৰ পিছৰ পৰাই আমি তেওঁলোকৰ লগত বহুবাৰ আলোচনাত বহিছিলোঁ। তেওঁলোকে কিন্তু সেই আলোচনাৰ ক্ষেত্ৰত আমাৰ যিখিনি দাবী আছিল সেই দাবীখিনি কিন্তু তেওঁলোকে মানি ল'বলৈ বাধ্য নহয়। আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীখিনি সদায় আমি এটা দুৰ্যোগত ভুগি আহিছোঁ। আমি এই মাতৃ উদ্যোগটো আমাৰ দ্বাৰাই বচাবলৈ আমি চেষ্টা কৰোঁ, কাৰণ কিয়নো আপোনালোকে জানে যে এই উদ্যোগটো আমাৰ নিজৰ মাতৃ উদ্যোগ, আৰু এই উদ্যোগটো আমাৰ কি হৈছে আমাৰ গ্ৰাহকৰ লগত যোগাযোগ থকা উদ্যোগ, আৰু গ্ৰাহকৰ পৰাই আমি ৰাজহ সংগ্ৰহ কৰি আমাৰ এই উদ্যোগটো চলি আহিছে। তেনেকুৱা ক্ষেত্ৰত আমাৰ আসাম ষ্টেট পাৱাৰ ৱৰ্কছে আজি যি কাৰ্যসূচী লৈছে সেই কাৰ্যসূচীৰ পৰা আমি ল'বলৈ কেতিয়াও আমি বাধ্য নহয়। আমাক বাধ্য কৰাইছে আমাক মেনেজমেণ্টে। আমি এটা গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী আজি আপোনালোকক আমি দাঙি ধৰিছোঁ, আৰু ইয়াৰ বাবে আমাৰ যিসকল গ্ৰাহক বা যিসকল আমাৰ কনজুমাৰ আছে তেখেতসকলৰ যি অলপ অসুবিধা হৈছে, তেওঁলোকক আমি আসাম ষ্টেট পাৱাৰ ৱৰ্কছ ইউনিয়নৰ তৰফৰ পৰা আমি মাফি বিচাৰিছোঁ। আপোনালোকে জানে যে তেওঁলোকক 12 টকীয়া আমি চনত দাঙি ধৰিছিলোঁ, যিহেতু তেওঁলোকৰ আমাৰ 3টা কোম্পানী আছিল। এই কোম্পানী 3টাৰ যি আমাৰ পদোন্নতিৰ ক্ষেত্ৰ আছিল, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদোন্নতি, সেই পদোন্নতিটো তেওঁলোকক আমি হেমাহি কৰা দেখি আছোঁ। তেওঁলোকে পদোন্নতি সময়মতে আমাক বাহিৰ কৰি নিদিয়ে, আৰু তেওঁলোকে যিখন আমি ছাৰ্ভিচ ৰুল আছে এই ছাৰ্ভিচ ৰুলখনৰ প্ৰতি আমি সদায় তেওঁলোকক আমি লিখিতভাৱেও দিছোঁ, মৌখিকভাৱেও দিছোঁ। তেওঁলোকে ছাৰ্ভিচ ৰুলখন আজিলৈকে তেওঁলোকে আমাৰ হাতত দিব পৰা নাই। তেওঁলোকৰ হাতত আমাৰ যিখিনি প্ৰশিক্ষণপ্ৰাপ্ত কৰ্মচাৰী আছিল, তেওঁলোকৰ যিখিনি বকেয়া ধন আছিল, বকেয়া ধনখিনি তেওঁলোকক আমি দাবী চনত দি আহিছিলোঁ। তেওঁলোকক কি কৈছিলে, তেওঁলোকে সেইখিনি আমি মানি ল'বলৈ তেওঁলোকক সমান্তি হৈছিল। তেওঁলোকক আমি বাৰে বাৰে কৈছিলোঁ যে আমি এই মাতৃ উদ্যোগটোতে আপোনালোকে মানে ব্যক্তিগতকৰণ কৰিব নিবিচাৰিব। তেওঁলোকক আমি বাৰে বাৰে কৈ আছিলোঁ যে এই মাতৃ উদ্যোগটো যে আমাৰ যিখিনি নিয়ন্ত্ৰণ কক্ষ আছে 33 বা 11 kV যি নিয়ন্ত্ৰণ কক্ষ আছে সেইখিনি আপোনালোকে ব্যক্তিগতকৰণৰ ঠিকাদাৰৰ হাতত নিদিব, আপোনালোকে নিজৰ হাতত ৰখাৰ চেষ্টা কৰিব লাগিব। আমি দাবী জনাই আহিছোঁ। তেওঁলোকে কিন্তু দাবীসমূহ আমাৰ পূৰণ কৰিবলৈ বাধ্য নহয়। ঠিক তেনেদৰে তেওঁলোকক আমি কৈ আহিছিলোঁ যে আমাৰ ইয়াত আপোনালোকে জানে বহু আমাৰ অস্থায়ী কৰ্মচাৰী আছে, যিসকলে আমাৰ এই উদ্যোগটোৰ মেৰুদণ্ড বুলি ক'লেও কম নহয়। তেওঁলোকৰ ক্ষেত্ৰত আমি সদায় কৈ আছোঁ যে তেওঁলোকৰ চাকৰিটো নিয়মীয়াকৰণ কৰক। তেওঁলোকক আমি সদায় দাবী জনাই আহিছিলোঁ, কিন্তু তেওঁলোকে এই দাবীসমূহ আমাৰ পূৰণ কৰা নহয়। কাৰিকৰী ITI প্ৰশিক্ষণপ্ৰাপ্ত আহিছে, যিখিনি ITI প্ৰশিক্ষণপ্ৰাপ্ত আছে সেই প্ৰশিক্ষণপ্ৰাপ্ত অসমৰ অন্যান্য বিভাগত কি কৰিছে, সেইখিনিত মানে কি কৰিছে সুকীয়া দৰমহা এটা গাঁথনি আছে, কিন্তু আমাৰ এই বিভাগটোত তেনেকুৱা ITIৰ ক্ষেত্ৰত কোনো সুকীয়া দৰমহা গাঁথনি আমি দেখা নাই। তেওঁলোকক আমি কৈ আহিছোঁ যে আমাৰ মানুহ কুষ্ঠৰ ওপৰত লাগি তলত মূৰ ছিগি পৰি যায়। তেওঁলোকক কিন্তু সদায় কৈ আহিছিলোঁ যে তেওঁলোকে আমাক নগদবিহীন স্বাস্থ্য প্ৰদান কৰক। তেওঁলোকে কিন্তু কাণ সাৰ কৰা নাছিল। তেওঁলোকে আমাক স্বাস্থ্য ব্যৱস্থা কৰি দিয়া নাছিল। আমাৰ মানুহ কি হৈছে, হস্পিটেলত এক্সিডেণ্ট হৈ পেলাই মাটি বন্ধকত দি পেলাই ঘৰলৈ আহিবলগীয়া অৱস্থাত পৰে। তেওঁলোকে কিন্তু তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে কিন্তু আমাক স্বাস্থ্য প্ৰদান কৰা আজি পদক্ষেপ দেখিব পোৱা নগ'ল। তেওঁলোকক আমি কৈ আহিছিলোঁ যে বন্ধ দিনত আমি বহু মানুহৰ আমাৰ কৰ্মচাৰী তেওঁলোকে নিয়োজিত
নকৰে আমাৰ মানুহে বিভাগটোৰ কাৰণে বিভাগটোৰ ভৱিষ্যতৰ কাৰণে চিন্তা কৰি বন্ধৰ দিনত তেওঁলোকে কাম কৰে তেওঁলোকক কৈ আহিছিলোঁ যে তেওঁলোকে যি আমাক সামান্য বেতন দিয়ে সামান্য বেতনৰ আমি সন্তুষ্ট নাছিলোঁ তেওঁলোকক কৈছিলোঁ যে আমাৰ যিটো প্ৰাপ্য বেতন তেওঁলোকে প্ৰাপ্য এই বেতন দিয়া তেওঁলোকক কি কৈছে আমি দাবী জনাই আহিছিলোঁ কিন্তু তেওঁলোকে সেই দাবী জনা মানি নলয় আৰু তেওঁলোকক আমি আকৌ এবাৰ কৈ দিছোঁ যিটো আমাৰ সংশোধনী আহিত দৰমহা সংশোধনী 8ম দৰমহা সংশোধনী আহি আছে তাক আমি সমিতি গঠন কৰাৰ ব্যৱস্থা দাবী ধৰিছোঁ তেওঁলোকে সেই ব্যৱস্থা যাতে সোনকালে আমাৰ লগত আলোচনাত বহে আৰু বিশেষকৈ যিটো নতুন পেঞ্চন তেওঁলোকে মানে হেৰি কৰিছে প্ৰৱৰ্তন কৰিছে সেই নতুন পেঞ্চনৰ সলনি পুৰণা পেঞ্চন নীতি তেওঁলোকে আমাক প্ৰৱৰ্তন কৰিব বুলি ভাবিছিলোঁ আমি এই সংক্ৰান্তত বহু বিভাগৰ কৰ্তৃপক্ষৰ লগত কথা পাতিছিলোঁ শক্তি মন্ত্ৰী বিষয়াৰ লগতো কথা পাতিছিলোঁ আৰু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আমি সকলোৱে সন্মানৰ সহোদৰে মুখ্যমন্ত্ৰীক আমি পত্ৰ প্ৰেৰণ কৰিছিলোঁ কিন্তু তেখেতৰ সাক্ষাৎ আমাৰ হোৱা নাই আমি তেখেতক এই যোৰহাটৰ পৰাই তেখেতক এটা আহ্বান দিব বিচাৰোঁ যে মুখ্যমন্ত্ৰী মহোদয় আপুনি আমাৰ শক্তি বিভাগৰ আমাৰ কৰ্মকৰ্তাসকলৰ লগত আপুনি খন্তেক সময় হ'লেও আপুনি আলোচনাত বহক যাতে মাতৃ উদ্যোগটো আগন্তুক দিনত আপোনাৰ ক্ষেত্ৰতে থিয় কৰাই দি এটা ভাল উদ্যোগ হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰক আৰু আপুনি কৰ্মচাৰীসকলৰ দুখ ব্যৱস্থা আপোনালোকে বুজি পাব বুলি আমি আশা কৰিলোঁ আৰু ইয়াতে আমাৰ আছাম ষ্টেট পাৱাৰ কৰ্পোৰেচন ইউনিয়নৰ পৰা আপোনালোকক সকলোকে ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ বিদ্যুৎ পৰিস্থিতি উন্নতিৰ কাৰণে ৰাজহুৱা খণ্ডৰ উৎপাদন কোম্পানী শক্তিশালী আৰু সম্প্ৰসাৰণ কৰাৰ জৰিয়তে ৰাজ্যখনৰ বিদ্যুৎ উৎপাদন সংবহন আৰু বিতৰণৰ ক্ষেত্ৰত নিৰ্ভৰশীল কৰা তিনিওটা কোম্পানীৰ কৰ্মচাৰীসকলক সময়মতে পদোন্নতি আদায় দিয়া নগদবিহীন চিকিৎসা প্ৰদান কৰা ITI প্ৰশিক্ষণপ্ৰাপ্ত কৰ্মচাৰীসকলক অসম চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ দৰে দৰমহা গাঁথনি প্ৰৱৰ্তন কৰা NPSৰ পৰিৱৰ্তে পুৰণি পেঞ্চন নীতি বাহাল ৰখা অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত আছাম ষ্টেট পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নে ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।